গুড মৰ্ণিং প্ৰিয় দৰ্শক, আপোনালোক সকলোকে প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলৰ দৈনিক ৰাশিফল সিদ্ধান্তলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ আশীৰ্বাদত আপোনালোক সকলোৰে আজিৰ দিনটো সুখ শান্তি সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক। প্ৰিয় দৰ্শক, আজি 6 আগষ্ট 2024 বৃহস্পতিবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 20 তাৰিখ, কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজিৰ দিনটো ভৰণী নক্ষত্ৰ, গণ্ড যুগ আৰু বালৱ কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে মেষ ৰাশি। আজিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফালৰ পৰাও দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। আজি চন্দ্ৰ মেষ ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত উচ্চ অৱস্থাত, সূৰ্য আৰু বুধ কৰ্কট ৰাশিত, মংগল মিথুন ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি পশ্চাদগুৰি অৱস্থাত মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰি আছে। এই গ্ৰহী পৰিৱৰ্তন আৰু নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি 12টা ৰাশিৰ জাতক জাতিকাৰ জীৱনত বিভিন্ন ধৰণৰ শুভ অশুভ পৰিৱৰ্তন দেখা দিব পাৰে। কাৰোবাৰ কৰ্মক্ষেত্ৰত সফলতাৰ যোগ সৃষ্টি হ'ব পাৰে, কাৰোবাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব পাৰে, আনহাতে কোনো ৰাশিৰ স্বাস্থ্য সম্পৰ্ক অথবা খৰচৰ ক্ষেত্ৰত কোনো ৰাশিৰ আজি জাতক জাতিকাৰ স্বাস্থ্য সম্পৰ্ক অথবা খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব পাৰে। আজি কোন ৰাশিৰ বাবে দিনটো সৌভাগ্যশীল, কোন ৰাশিৰ জাতক জাতিকাৰ ধন লাভ, চাকৰি, বস্তু, ব্যৱসায়, কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে, কোন ৰাশিৰ প্ৰেম আৰু পাৰিবাৰিক জীৱন সুখময় হ'ব আৰু কোন ৰাশিৰ জাতক জাতিকাই আজি অলপ সাৱধান হৈ চলিব লাগিব। এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। লগতে আপোনাৰ ৰাশি কমেণ্টত লিখি জনাবলৈ নাপাহৰিব। তেন্তে আহক কোনো পলম নকৰি আজি 6 আগষ্ট 2024 বৃহস্পতিবাৰৰ 12টা ৰাশিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ বাবে দিনটো উৎসাহ আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। কাৰণ আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিতে অৱস্থান কৰি আছে। ফলত মনোবল বৃদ্ধি পোৱাৰ লগতে নিজৰ কাম কাজ সম্পূৰ্ণ কৰাৰ বাবে এক বিশেষ উদ্যম অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দক্ষতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰকাশ পাব। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নিজৰ পৰিশ্ৰম ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সৈতে জড়িত সকলৰ বাবেও নতুন যোগাযোগ অথবা নতুন সুযোগ আহিব পাৰে। আৰ্থিক দিশৰ পৰা দিনটো মুঠতে ভাল। ধন উপাৰ্জনৰ নতুন পথৰ বিষয়ে চিন্তা কৰিব পাৰে। আগতে কৰা কোনো বিনিয়োগ অথবা কামৰ পৰা লাভ হোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে আজি অপ্ৰয়োজনীয় খৰচ আৰু হঠাৎ কোনো বস্তু কিনাৰ সিদ্ধান্ত এৰাই চলাটো ভাল হ'ব। পাৰিবাৰিক জীৱনত পৰিৱেশ সুখদায়ক হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰিব পাৰে। দাম্পত্য জীৱনত আপোনাৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো দিনটো যথেষ্ট ভাল। অবিবাহিতসকলৰ জীৱনত কোনো নতুন ব্যক্তিৰ আগমন ঘটিব পাৰে। অৱশ্যে সম্পৰ্কৰ ক্ষেত্ৰত জলদবাজি নকৰি পৰস্পৰৰ অনুভূতি সন্মান কৰাটো প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনা নাই যদিও অতিৰিক্ত মানসিক চাপ, খং আৰু ব্যস্ততা এৰাই চলিব। পৰ্যাপ্ত পানী খাব আৰু বিশ্ৰাম ল'ব। আজি মেষ ৰাশিৰ বাবে শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 9। দিনটোৰ শুভ সময় গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। সামগ্ৰিকভাৱে আজি মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আত্মবিশ্বাস বৃদ্ধি, কৰ্মক্ষেত্ৰ অগ্ৰগতি আৰু নতুন সুযোগ লাভৰ দিন হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ বাবে দিনটো মিশ্ৰিত ফলাফল হ'ব পাৰে। চন্দ্ৰ আপোনাৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰাৰ বাবে মনত কেতিয়াবা অস্থিৰতা অথবা অতিৰিক্ত চিন্তা আহিব পাৰে। কিন্তু বৃহস্পতিৰ শুভ প্ৰভাৱৰ বাবে কঠিন পৰিস্থিতিটো সঠিক সিদ্ধান্ত লোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি অলপ ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। আপুনি কৰা কামৰ ফল তৎক্ষণাৎ নাপালেও হতাশ নহ'ব। কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতোতে সাৱধান হোৱাটো উচিত। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কোনো পৰিকল্পনা কৰাৰ আগতে ভালদৰে চিন্তা কৰক। বিশেষকৈ ডাঙৰ ভয়ংকৰ ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত আজি জলবাজি নকৰাই ভাল।
অৱশ্যে পুৰণি গ্ৰাহক অথবা পৰিচিত ব্যক্তিৰ জৰিয়তে লাভজনক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত খৰচ কিছু বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰ সংসাৰ, ভ্ৰমণ অথবা প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ধন ব্যয় হ'ব পাৰে। সেয়েহে আজি বাজেটৰ প্ৰতি লক্ষ্য ৰখাটো অতি প্ৰয়োজনীয়। পাৰিবাৰিক জীৱনত কোনো সৰু বিষয়ক লৈ ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰক আৰু আনৰ কথা মন দি শুনক। দাম্পত্য জীৱনত সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি ধৈৰ্যই আপোনাৰ বাবে সুফল কঢ়িয়াই আনিব। অতীতৰ কোনো বিষয় পুনৰ উত্থাপন কৰি সম্পৰ্কত অশান্তি সৃষ্টি নকৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিলেও সিদ্ধান্ত লোৱাৰ আগতে ব্যক্তিজনক ভালদৰে বুজি লওক। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ অভাৱ আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱা আজি আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং বগা, শুভ সংখ্যা 6। সামগ্ৰিকভাৱে আজি বৃষ ৰাশিৰ বাবে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়িলে দিনটো ফলাফল যথেষ্ট ভাল হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে দিনটো নতুন সুযোগ আৰু যোগাযোগ বৃদ্ধিৰ দিন হ'ব পাৰে। মংগল আপোনাৰ নিজৰ ৰাশিত অৱস্থান কৰাৰ বাবে আত্মবিশ্বাস আৰু কাম কৰাৰ উদ্যম বৃদ্ধি পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ সাহস বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওচৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমে কামৰ চাপ কিছু বেছি যেন লাগিলেও নিজৰ দক্ষতাৰে সেই দায়িত্ব ভালদৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিলে কাম অতি সহজ হ'ব। ব্যৱসায়ীসকলৰ বাবেও দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন হ'ব পাৰে আৰু পুৰণি কোনো যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। অনলাইন ব্যৱসায়, যোগাযোগ, বিক্ৰী, বাণিজ্য আৰু পৰামৰ্শমূলক কামৰ সৈতে জড়িতসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। আৰ্থিক দিশত আজি নতুন উপাৰ্জনৰ পথ বিচাৰি পাব পাৰে। অৱশ্যে মংগলৰ প্ৰভাৱত কেতিয়াবা হঠাৎ সিদ্ধান্ত লৈ অতিৰিক্ত ধন খৰচ কৰাৰ সম্ভাৱনা থাকে। সেয়েহে প্ৰয়োজন আৰু ইচ্ছাৰ মাজত পাৰ্থক্য কৰি খৰচ কৰক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ কথাৰ যথেষ্ট মূল্য থাকিব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ বিচৰা হ'ব পাৰে। ঘনিষ্ঠ কোনো ব্যক্তিৰ সৈতে হোৱা ভুল বুজাবুজি আলোচনাৰ জৰিয়তে সমাধান কৰাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল। প্ৰেমিকাসকলে ভৱিষ্যতে সম্পৰ্কে গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবেও কোনো পৰিচিত ব্যক্তিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিৰিক্ত ব্যস্ততা আৰু মানসিক উত্তেজনা এৰাই চলক। গাড়ী চলোৱা অথবা যিকোনো তৎপৰ কাম কৰাৰ সময়ত অলপ সাৱধান হোৱাটো ভাল। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। সামগ্ৰিকভাৱে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰত অগ্ৰগতি, নতুন যোগাযোগ আৰু উপাৰ্জনৰ নতুন সুযোগ লাভৰ সম্ভাৱনা থকা এটা গুৰুত্বপূৰ্ণ দিন। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকা আজি আপোনালোকৰ বাবে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইতিবাচক হ'ব পাৰে। আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু উচ্চ অৱস্থাত থকা বৃহস্পতিৰ প্ৰভাৱ থকাৰ বাবে আত্মবিশ্বাস, জ্ঞান, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সামাজিক সন্মান বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ লগতে ঊৰ্ধ্বতন বিষয়াৰ পৰা সহায় বা সমৰ্থন পাব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবেও নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে ভাল সময়। বিশেষকৈ পুৰণি গ্ৰাহক, পৰিচিত ব্যক্তি অথবা কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ পৰা লাভৱান হ'ব পাৰে। ব্যৱসায়ত ধন লাভৰ সম্ভাৱনা থাকিব, কিন্তু সকলো সিদ্ধান্ত ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত দিনটো যথেষ্ট শুভ। উপাৰ্জন বৃদ্ধি কৰাৰ নতুন পথ লাভ কৰিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনাও আছে। অৱশ্যে নিজৰ আৰ্থিক পৰিকল্পনা আনৰ আগত অতি বেছি প্ৰকাশ নকৰাই ভাল। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। পিতৃ-মাতৃ অথবা বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। অবিবাহিতসকলৰ বাবে বিবাহ অথবা নতুন সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক আলোচনা আগবাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠতে ভাল ফল পাব, তথাপিও অতিৰিক্ত মানসিক চাপ আৰু অনিয়মীয়া আহাৰ এৰাই চলিব। দিনটো কিছু সময় প্ৰাৰ্থনা, ধ্যান অথবা শান্ত পৰিৱেশত কটালে মনটো অধিক সতেজ হৈ উঠিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 2।
সামগ্ৰিকভাৱে আজি কৰ্কট ৰাশিৰ বাবে ধন, কৰ্মক্ষেত্ৰ, সন্মান আৰু পাৰিবাৰিক সুখৰ ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ সম্ভাৱনা থকা এটা শক্তিশালী দিন। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ বাবে দিনটো আত্মবিশ্বাস আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। কিন্তু আপোনাৰ নিজৰ ৰাশি অৱস্থান কৰাৰ বাবে কেতিয়াবা মনত কিছু দ্বিধা বা অস্থিৰতা আহিব পাৰে। কিন্তু সঠিক পৰিকল্পনা আৰু ধৈৰ্যৰে আগবাঢ়িলে বহু কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়ক আৰু কোনো বিষয়ত তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে মতভেদ হ'লে শান্তভাৱে আলোচনা কৰি সমাধান বিচৰাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো মুঠতে ভাল। পুৰণি কোনো যোগাযোগৰ জৰিয়তে নতুন ব্যৱসায়িক সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ দূৰস্থানৰ গ্ৰাহক অথবা অনলাইন মাধ্যমৰ সৈতে জড়িত কামত অগ্ৰগতিৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আজি আয় আৰু ব্যয় দুয়োটা চলি থাকিব। হঠাতে কোনো প্ৰয়োজনীয় কামত ধন খৰচ হ'ব পাৰে। সেয়েহে অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কোনো ব্যক্তিক ডাঙৰ অংকৰ ধন ধাৰলৈ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ আচৰণে যথেষ্ট গুৰুত্ব বহন কৰিব। সৰু কথাক লৈ খং নকৰি পৰিয়ালৰ সদস্যসকলৰ সৈতে মৰমেৰে কথা পাতক। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিলে লাভৱান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিছু সংবেদনশীলতা দেখা দিব পাৰে। আপোনাৰ সংগীৰ কথা মন দি শুনক আৰু সন্দেহৰ সৃষ্টি হ'ব পাৰে। কোনো পৰিস্থিতি এৰাই চলক। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ সাৱধানতাৰ প্ৰয়োজন। মানসিক চাপ, অতিৰিক্ত চিন্তা আৰু অনিয়মীয়া দৈনন্দিন জীৱনশৈলীৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম লওক। শুভ ৰং সোণালী, শুভ সংখ্যা 1। সামগ্ৰিকভাৱে আজি সিংহ ৰাশিৰ বাবে ধৈৰ্য, আত্মনিয়ন্ত্ৰণ আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ আপোনালোকৰ বাবে দিনটো পৰিকল্পনা, পৰিশ্ৰম আৰু ধৈৰ্যৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। শুক্ৰ আপোনাৰ নিজৰ ৰাশিত অৱস্থান কৰাৰ বাবে ব্যক্তিত্ব আকৰ্ষণ বৃদ্ধি পাব আৰু সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰভাৱো বৃদ্ধি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ ওপৰত আহিব পাৰে। আপোনাৰ বিশ্লেষণ ক্ষমতা, সূক্ষ্মভাৱে কাম কৰাৰ অভ্যাসে আপোনাক আনৰ পৰা আগুৱাই ৰাখিব। চাকৰিয়ালসকলে সহকৰ্মীৰ সহযোগিতা লাভ কৰিব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা আপোনাৰ কামৰ প্ৰশংসা শুনিবলৈ পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক অথবা নতুন যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। অংশীদাৰীত ব্যৱসায়ত কাম কৰাসকলে অংশীদাৰৰ সৈতে সকলো বিষয় স্পষ্ট কৰি লোৱাটো ভাল। আজি কোনো গুৰুত্বপূৰ্ণ চুক্তি কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত দিনটো মুঠতে ভাল যদিও খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। সৌন্দৰ্য, ঘৰ সংসাৰ অথবা ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে ধন ব্যয় হ'ব পাৰে। উপাৰ্জনৰ লগতে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখিবলৈ আপোনাৰ কথা বাৰ্তাত নম্ৰতা ৰখাটো প্ৰয়োজনীয়। পৰিয়ালৰ কোনো সদস্যৰ সৈতে থকা পুৰণি ভুল বুজাবুজি আজি দূৰ কৰাৰ সুযোগ পাব পাৰে। দাম্পত্য জীৱনত সংগীৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো যথেষ্ট সুন্দৰ। প্ৰেমিক প্ৰেমিকাসকলে একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে কোনো পৰিচিত ব্যক্তি অথবা বন্ধুৰ জৰিয়তে নতুন সম্পৰ্কৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠতে ভাল থাকিব। তথাপিও অতিৰিক্ত কামৰ চাপ নল'ব আৰু আহাৰ সময়মতে গ্ৰহণ কৰক। মানসিক শান্তিৰ বাবে কিছু সময় বিশ্ৰাম লোৱাটো উপকাৰী হ'ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। সামগ্ৰিকভাৱে আজি কন্যা ৰাশিৰ বাবে কৰ্মক্ষেত্ৰ অগ্ৰগতি, সম্পৰ্কত মধুৰতা আৰু নতুন সুযোগ লাভৰ সম্ভাৱনা থকা এটা শুভ দিন। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে দিনটো উন্নতি, যোগাযোগ আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। চন্দ্ৰ আপোনাৰ পৰা সপ্তম স্থানত থকাৰ বাবে মানুহৰ সৈতে যোগাযোগ আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত আজি সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে সমন্বয় বজাই ৰাখিলে ভাল ফল লাভ কৰিব। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলে নতুন কোনো খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক অথবা ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগ হ'ব পাৰে। অংশীদাৰৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব যদিও সকলো সিদ্ধান্ত আলোচনাৰ জৰিয়তে লোৱাটো ভাল।
আৰ্থিক দিশত আজি আয়ৰ নতুন সুযোগ সৃষ্টি হ'ব পাৰে। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনাও আছে। অৱশ্যে বিলাসী সামগ্ৰী অথবা অপ্ৰয়োজনীয় বস্তুত অধিক ধন খৰচ নকৰিব। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই থাকিব। কোনো গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু একেলগে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। আপোনাৰ সংগীৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে, বিশেষকৈ কোনো পৰিস্থিতি অথবা বন্ধুৰ জৰিয়তে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠতে ভাল থাকিব, কিন্তু মানসিক চাপ আৰু অতিমাত্ৰা ব্যস্ততাৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম লোৱা আৰু পৰ্যাপ্ত পানী খোৱা উচিত। শুভ ৰং নীলা, শুভ সংখ্যা 6। সামগ্ৰিকভাৱে আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্মক্ষেত্ৰ, সহযোগিতা, ব্যৱসায়ত নতুন যোগাযোগ আৰু সম্পৰ্কত সুখ লাভৰ সম্ভাৱনা থকা এটা ভাল দিন। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে দিনটো পৰিশ্ৰম, ফল লাভ আৰু নতুন দায়িত্ব গ্ৰহণৰ দিন হ'ব পাৰে। চন্দ্ৰ আপোনাৰ ষষ্ঠ স্থানত থকাৰ বাবে প্ৰতিযোগিতা, বাধা আৰু পুৰণি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট শক্তিশালী হৈ উঠিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে, কিন্তু এই চাপে আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ দিব। কোনো সহকৰ্মীৰ সৈতে মতভেদ হ'লে তৰ্কত নোযোৱাকৈ শান্তভাৱে বিষয়টো সমাধান কৰক। চাকৰিয়ালসকলে নিজৰ কামত মনোযোগ দিলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি প্ৰতিযোগিতাৰ কিছু বৃদ্ধি পাব পাৰে। কোনো নতুন চুক্তি বা বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো মুঠতে ভাল। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে। ঋণ অথবা ধাৰ দেনাৰ সৈতে জড়িত কোনো আদি বিষয় সমাধান কৰাৰ সুযোগ পাব পাৰে, কিন্তু আনৰ কথাত প্ৰভাৱিত হৈ অতিৰিক্ত ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত কিছু ব্যস্ততা থাকিলেও পৰিয়ালৰ জাতক জাতিকাসকলৰ সহযোগিতা লাভ কৰিব। কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। দাম্পত্য জীৱনত সৰু সৰু কথাক লৈ সন্দেহ বা ভুল বুজাবুজি সৃষ্টি নকৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ অনুভূতি কিছু গভীৰ হ'ব পাৰে। সংগীৰ সৈতে বিশ্বাস আৰু স্পষ্ট যোগাযোগ বজাই ৰাখিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে পুৰণি কোনো পৰিচিত ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ সাৱধান হওক। অতিৰিক্ত কামৰ চাপ, অনিয়মীয়া আহাৰ, মানসিক উত্তেজনা এৰাই চলক। বিশ্ৰাম আৰু দৈনন্দিন নিয়ম বজাই ৰখাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9। সামগ্ৰিকভাৱে আজি বৃশ্চিক ৰাশিৰ বাবে বাধা অতিক্ৰম কৰি আগবাঢ়ি যোৱা, আৰ্থিক সমস্যা সমাধান কৰা আৰু কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ দিন হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে দিনটো আশাবাদ আৰু জ্ঞান আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। বৃহস্পতিৰ শুভৰ প্ৰভাৱৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ঊৰ্ধ্বতন বিষয়াৰ সৈতে হোৱা আলোচনাত আপোনাৰ মতামত গুৰুত্ব লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলে কোনো ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো শুভ, বিশেষকৈ শিক্ষা, পৰামৰ্শ, ভ্ৰমণ, অনলাইন কাম অথবা দূৰস্থানৰ গ্ৰাহকৰ সৈতে জড়িত ব্যৱসায়ত ভাল সুযোগ আহিব পাৰে। পুৰণি কোনো পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে। উপাৰ্জনৰ কোনো নতুন পথৰ বিষয়ে চিন্তা কৰিব পাৰে, কিন্তু অধিক লাভৰ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকক। সঞ্চয়ৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। পিতৃ মাতৃ অথবা কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো যথেষ্ট ভাল। সংগীৰ সৈতে কোনো ভ্ৰমণ অথবা একেলগে সময় কটোৱাৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠতে ভাল থাকিব, তথাপিও অতিৰিক্ত ব্যস্ততাৰ মাজত বিশ্ৰামৰ বাবে সময় উলিয়াওক। খাদ্য অভ্যাসত নিয়ম বজাই ৰখাটো প্ৰয়োজনীয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। সামগ্ৰিকভাৱে আজি ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্মক্ষেত্ৰত নতুন সুযোগ, আৰ্থিক উন্নতি আৰু পৰিয়ালৰ পৰা সুখ লাভৰ সম্ভাৱনা থকা এটা শুভ দিন। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি।
মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে দিনটো দায়িত্ব, পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন হ'ব পাৰে। চন্দ্ৰ আপোনাৰ পৰা চতুৰ্থ স্থানত থকাৰ বাবে ঘৰ, সংসাৰ আৰু ব্যক্তিগত বিষয়ক লৈ মনত কিছু চিন্তা থাকিব পাৰে। কিন্তু শান্ত হৈ পৰিস্থিতিৰ সৈতে আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি কামৰ চাপ কিছু বৃদ্ধি হ'ব পাৰে। একেলগে বহু কাম হাতত নলৈ অগ্ৰাধিকাৰ অনুসৰি কাম সম্পূৰ্ণ কৰক। আপোনাৰ পৰিশ্ৰম উদ্বৰ্তন বিষয়ৰ দৃষ্টিগোচৰ হ'ব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থাকিলে আজি জলবাজি কৰি সিদ্ধান্ত নল'ব। ব্যৱসায়ৰ ক্ষেত্ৰত পুৰণি পৰিকল্পনাৰ পৰা লাভ কৰাৰ সুযোগ থাকিব পাৰে। নতুন অংশীদাৰিত্ব কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি লওক। দূৰস্থানৰ কোনো গ্ৰাহক অথবা পৰিচিত ব্যক্তিৰ সৈতে যোগাযোগ ভৱিষ্যতে লাভ দিব পাৰে। আৰ্থিক দিশত আজি সাৱধানতা অৱলম্বন কৰাটো ভাল। ঘৰ, যান-বাহন অথবা পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সেয়েহে অপ্ৰয়োজনীয় ব্যয় কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত আপোনাৰ মনোযোগৰ প্ৰয়োজন হ'ব। পৰিয়ালৰ কোনো সদস্য আপোনাৰ পৰা অধিক সময় আৰু মৰম আশা কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ অনুভূতি গুৰুত্ব দিলে সম্পৰ্ক অধিক মধুৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি কিছু সংবেদনশীল থাকিব পাৰে। সৰু কথাক লৈ ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সেয়ে মুকলিকৈ আৰু শান্তভাৱে কথা পাতক। অবিবাহিতসকলে নতুন সম্পৰ্কৰ ক্ষেত্ৰত অলপ সময় লৈ সিদ্ধান্ত লোৱাই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত টোপনি, নিয়মীয়া আহাৰ আৰু কিছু সময় বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং নীলা, শুভ সংখ্যা 8। সামগ্ৰিকভাৱে আজি মকৰ ৰাশিৰ বাবে ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে কৰ্মক্ষেত্ৰত সফলতা আৰু আৰ্থিক স্থিৰতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি জলবাজিকৈ বিচক্ষণতাই আপোনাক অধিক লাভ দিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে দিনটো নতুন যোগাযোগ, পৰিকল্পনা আৰু আগবাঢ়ি যোৱাৰ সুযোগেৰে ভৰা হ'ব পাৰে। ৰাহু আপোনাৰ নিজৰ ৰাশিত অৱস্থান কৰাৰ বাবে নতুন বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত বাস্তৱ পৰিস্থিতিকো গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। আপোনাৰ সৃষ্টিশীল চিন্তা আৰু নতুন ধৰণেৰ কাম কৰাৰ ক্ষমতা আনৰ দৃষ্টিগোচৰ হ'ব। অৱশ্যে উদ্বৰ্তন বিষয়াৰ সৈতে কথা পাতোতে অতি আত্মবিশ্বাস বা কঠোৰ ভাষা ব্যৱহাৰ নকৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, অনলাইন মাধ্যম অথবা দূৰস্থানৰ কোনো ব্যক্তিৰ সৈতে যোগাযোগৰ জৰিয়তে ব্যৱসায়িক সুযোগ লাভ কৰিব পাৰে। কোনো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আগতে বজাৰৰ পৰিস্থিতি ভালদৰে বুজি লওক। আৰ্থিক দিশত উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব পাৰে। পুৰণি কোনো কামৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু ৰাহুৰ প্ৰভাৱত অৰ্থাৎ অধিক লাভৰ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকিব। পাৰিবাৰিক জীৱনত মুঠতে ভাল পৰিৱেশ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কোনো সিদ্ধান্ত পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো মিশ্ৰিত। আপোনাৰ ব্যস্ততাৰ বাবে সংগীক পৰ্যাপ্ত সময় দিব নোৱাৰিলে কিছু ভুল বুজাবুজি হ'ব পাৰে। অবিবাহিতসকলৰ বাবে সামাজিক মাধ্যম অথবা বন্ধুত্বৰ জৰিয়তে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অতিৰিক্ত চিন্তাৰ পৰা আঁতৰি থাকক। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পানী আৰু ভাল টোপনি আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 8। সামগ্ৰিকভাৱে আজি কুম্ভ ৰাশিৰ বাবে নতুন যোগাযোগ, কৰ্মক্ষেত্ৰ অগ্ৰগতি আৰু উপাৰ্জনৰ নতুন সুযোগ লাভৰ সম্ভাৱনা আছে। কিন্তু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটোৱে আজি আপোনাৰ বাবে সৰ্বাধিক লাভজনক হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে দিনটো আত্মবিশ্বাস, আধ্যাত্মিকতা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। শনি আপোনাৰ নিজৰ ৰাশিত পশ্চাদগুৰি অৱস্থাত থকাৰ বাবে পুৰণি কোনো কাম, দায়িত্ব অথবা অসম্পূৰ্ণ পৰিকল্পনা পুনৰ আপোনাৰ সন্মুখলৈ আহিব পাৰে। ধৈৰ্যৰে কাম কৰিলে ইয়াৰ সমাধান উলিয়াব পাৰিব। কৰ্মক্ষেত্ৰত আজি কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে। পুৰণি ভুল বা অসম্পূৰ্ণ কাম শুধৰোৱাৰ সুযোগ লাভ কৰিব। আপোনাৰ ধৈৰ্য আৰু দায়িত্বশীলতাই উদ্বৰ্তন বিষয়াৰ বিশ্বাস লাভ কৰাত সহায় কৰিব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলে চেষ্টা অব্যাহত ৰাখক। সোনকালে ভাল সুযোগ আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন বিনিয়োগতকৈ পুৰণি কাম শক্তিশালী কৰাত অধিক গুৰুত্ব দিয়ক। কোনো অংশীদাৰ অথবা গ্ৰাহকৰ সৈতে হোৱা পুৰণি বিষয় সমাধান কৰাৰ সুযোগ পাব পাৰে। কাগজপত্ৰ আৰু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। আৰ্থিক দিশত দিনটো মুঠতে স্থিৰ। হঠাতে ডাঙৰ
ধন লাভৰ সলনি লাহে লাহে আৰ্থিক স্থিৰতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়। পুৰণি ঋণ অথবা পাওনা ধন সম্পৰ্কে কোনো ইতিবাচক খবৰ লাভ কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয় বৃদ্ধি কৰাটো ভাল। পাৰিবাৰিক জীৱনত আজি আপোনাৰ উপস্থিতি পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে শান্তভাৱে কথা পাতিলে পুৰণি ভুল বুজাবুজি দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি অনুভূতি গভীৰ হ'ব পাৰে। সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে পুৰণি কোনো পৰিচিত ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশ্ৰাম গুৰুত্ব দিয়ক। অতিমাত্ৰা চিন্তা আৰু মানসিক চাপৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিয়মিত আহাৰ, পৰ্যাপ্ত টোপনি আৰু কিছু সময় শান্ত পৰিৱেশত কটোৱাটো উপকাৰী হ'ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। সামগ্ৰিকভাৱে আজি মীন ৰাশিৰ বাবে পুৰণি সমস্যা সমাধান, কৰ্মক্ষেত্ৰত স্থিৰতা আৰু আৰ্থিক পৰিকল্পনা শক্তিশালী কৰাৰ দিন। ধৈৰ্য নেহেৰুৱাকৈ নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি গ'লে আজি ভাল ফল লাভ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।